Welcome dear students. মই ছাৰ দিৱাকৰ। মই তোমাক মোৰ চেনেল ডিআৰএ টিচ পইণ্টলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10 দশম শ্ৰেণীৰ বাবে অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয় অধ্যায়ৰ মই কিছুমান MCQ তোমাৰ বাবে লৈ আহিছোঁ। সেই MCQ তোমাৰ পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'ব আৰু মই আশা কৰিম যে তোমালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছা তোমালোকে সেই চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰিবা। গতিকে আমি সময় নষ্ট নকৰি সেই MCQবোৰ অলপ চাই লওঁ। সেই MCQটো হৈছে তোমাৰ অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয় অধ্যায়ৰ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। এতিয়া আমি প্ৰথম নম্বৰ MCQৰ পৰা আৰম্ভ কৰিম। তোমালোকে নিশ্চয় জানা যে MCQ প্ৰশ্নবোৰ তোমাৰ পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আৰু MCQ প্ৰশ্নবোৰ পৰীক্ষাতে আহিবই। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে সেৱা কোৰ্চৰ এনৰোল হৈ আছে সেইবিলাকৰ কাৰণে MCQ প্ৰশ্নবোৰ বহুত ইম্পৰ্টেণ্ট আছে, কাৰণ সেৱাৰ গাইডলাইনছৰ মতে তোমাৰ MCQ প্ৰশ্ন পৰীক্ষাত আহিব। গতিকে আমি প্ৰথম নম্বৰ MCQৰ পৰা ষ্টাৰ্ট কৰোঁ। আমাৰ 1 নম্বৰ দিয়া আছে। আমাৰ 1 নম্বৰ MCQ দিয়া আছে, তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। 1 নম্বৰ ক নম্বৰ দিয়া আছে ইনচুলিন, খ দিয়া আছে থাইৰক্সিন, গ দিয়া আছে এষ্ট্ৰজেন আৰু ঘ দিয়া আছে তোমাৰ চাইটোকাইনিন। তো ইয়াতে আমাৰ এনসাৰ কি হ'ব? তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ, এনসাৰ হ'ব তোমাৰ চাইটোকিনিন। গতিকে আমাৰ এনসাৰ হ'ব ঘ নম্বৰ চাইটোকিনিন। ঠিক আছে। তাৰে পিছত 2 নম্বৰ আমি প্ৰশ্নত আহোঁ। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কয়? দুটা নিউৰনৰ মাজত খালী ঠাইক কি বুলি কয়? এইটো প্ৰশ্ন পৰীক্ষাতে বাৰে বাৰে আহি থাকে। দুটা নিউৰনৰ মাজত খালী ঠাইক কি বুলি কয়? ক দিয়া আছে ডেনড্ৰাইট, খ দিয়া আছে চাইনেপছ, গ এক্সন, ঘ দিয়া আছে প্ৰেৰণা। গতিকে আমাৰ এনসাৰ কি হ'ব? আমাৰ এনসাৰ হ'ব চাইনেপছ। তাৰে পিছত আমি 3 নম্বৰ MCQত যাওঁ। মগজুৱে কি কাম কৰে? মগজুৱে আমাৰ কি কাম কৰে? ক দিয়া আছে তোমাৰ ভাও আৰু চিন্তা কৰা, খ দিয়া আছে হৃদয়পিণ্ড স্পন্দন নিয়ন্ত্ৰণ, গ দিয়া আছে দেহৰ ক্ষমতা ৰক্ষা কৰা, ঘ দিয়া আছে ওপৰৰ আটাইকেইটা। গতিকে আমাৰ ইয়াৰ এনসাৰ হ'ব মগজুৱে কি কাম কৰে? ইয়াৰ এনসাৰ হ'ব ওপৰৰ আটাইকেইটা। এতিয়া আমি 4 নম্বৰ MCQলৈ যাওঁ। আমাৰ 4 নম্বৰ MCQ দিয়া আছে, বৃদ্ধি হৰমনে নিহৰণ কৰে। বৃদ্ধি হৰমনে কি নিহৰণ কৰে? ক দিয়া আছে পিটুইটাৰী গ্ৰন্থি, খ দিয়া আছে অগ্নাশয়, গ দিয়া আছে থাইৰয়ড গ্ৰন্থি, ঘ দিয়া আছে অধিবৃক্ক গ্ৰন্থি। গতিকে আমাৰ ইয়াৰ এনসাৰ কি হ'ব? বৃদ্ধি হৰমনে নিহৰণ কৰে, ক হ'ব পিটুইটাৰী গ্ৰন্থি। ওকে। তাৰে পিছত আমি কোশ্চেন নম্বৰ 5ত যাওঁ। কোশ্চেন নম্বৰ 5 দিয়া আছে, উদ্ভিদ দেহত প্ৰথমে আৱিষ্কাৰ হোৱা হৰমনবিধৰ নাম লিখা। আমাৰ 5 নম্বৰ প্ৰশ্ন আছে, উদ্ভিদ দেহত প্ৰথমে আৱিষ্কাৰ হোৱা হৰমনবিধৰ নাম লিখা। ক দিয়া আছে চাইটোকাইনিন, খ দিয়া আছে অক্সিন, গ দিয়া আছে জিবাৰেলিন, ঘ দিয়া আছে ইথাইলিন। গতিকে আমাৰ এনসাৰ কি হ'ব? উদ্ভিদ দেহত প্ৰথমে আৱিষ্কাৰ হোৱা হৰমনৰ নাম কি আছিল? অক্সিন। আমাৰ এনসাৰ হ'ব অক্সিন। ইয়াৰে পিছত আমি কোশ্চেন নম্বৰ 6ত যাওঁ। কোশ্চেন নম্বৰ 6 দিয়া আছে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ স্নায়ু প্ৰেৰণা কৰা স্নায়ুৰ নাম ডেছ স্নায়ু। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ স্নায়ু প্ৰেৰণা কৰা স্নায়ুৰ নাম ডেছ স্নায়ু। ক দিয়া আছে সংবেদী, খ দিয়া আছে আভ্যাবাহী, গ দিয়া আছে মিশ্ৰ, ঘ দিয়া আছে ৰজ্জু। গতিকে আমাৰ এনসাৰ হ'ব খ, আভ্যাবাহী। আমাৰ এনসাৰ হ'ব খ। এতিয়া 7 নম্বৰ দিয়া আছে, ডাছৰ অন্য নাম ৰাসায়নিক বাৰ্তাবাহক। ইয়াতে আমাৰ কোশ্চেন দিয়া আছে, ডাছৰ অন্য নাম ৰাসায়নিক বাৰ্তাবাহক। আমাৰ ক দিয়া আছে হৰমন, খ দিয়া আছে চাইনেপছ, গ দিয়া আছে উৎসেচক আৰু ঘ দিয়া আছে স্নায়ু প্ৰেৰণা। গতিকে আমাৰ এনসাৰ কি হ'ব? আমাৰ এনসাৰ হ'ব হৰমন। কোশ্চেন নম্বৰ 8, থাইৰক্সিনৰ অভাৱত ডেছ হয়। থাইৰক্সিনৰ অভাৱত ডেছ হয়। ক দিয়া আছে ডায়েবেটিছ ৰোগ, খ দিয়া আছে গৰল ৰোগ,
গ দিয়া আছে বেৰী ৰোগ, ঘ দিয়া আছে বাওনা। এতিয়া আমাৰ থাইৰক্সিনৰ অভাৱত কি হয়? থাইৰক্সিনৰ অভাৱত আমাৰ গৰল ৰোগ হয়। আশা কৰি আছোঁ তোমালোকে বুজি পাই আছা। সেই MCQবোৰ তোমালোকে নিজৰ কপিত লিখি ল'বা। সেই MCQ তোমাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তোমালোকে সেই চেনেলত থাকিবা, মাজে সময়ে তোমালোকে মাজে মাজে আৰু ভাল ভিডিঅ'বিলাক পাবা, য'ত MCQ থাকিব আৰু তোমাৰ কুৱেশ্যন এনচাৰ্ছবিলাক থাকিব। এতিয়া আমি নেক্সট প্ৰশ্নত যাওঁ। সেইটো হৈছে প্ৰশ্ন 9। 9 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ কোনটো অন্তঃস্ৰাৱী গ্ৰন্থি নহয়? কুৱেশ্যন দিয়া আছে, তলৰ কোনটো অন্তঃস্ৰাৱী গ্ৰন্থি নহয়? ক দিয়া আছে অধিবৃক্ক গ্ৰন্থি, খ দিয়া আছে প্ৰচেষ্টা গ্ৰন্থি, গ দিয়া আছে থাইৰয়েড গ্ৰন্থি, ঘ দিয়া আছে অগ্নাশয়। গতিকে আমাৰ ইয়াৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব প্ৰচেষ্টা গ্ৰন্থি। প্ৰটেষ্ট গ্ৰন্থি। তলৰ কোনটো অন্তঃস্ৰাৱী গ্ৰন্থি নহয়? এনচাৰ হ'ব প্ৰষ্টেট গ্ৰন্থি। প্ৰটেষ্ট নহয়, প্ৰষ্টেট গ্ৰন্থি। 10 নম্বৰ দিয়া আছে, ডাছ গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনৰ অভাৱত সংশ্লিষ্ট ব্যক্তি বাওনা হয়। 10 নম্বৰ প্ৰশ্ন কি দিয়া আছে? ডাছ গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনৰ অভাৱত সংশ্লিষ্ট ব্যক্তি বাওনা হয়। ক নম্বৰ দিয়া আছে পিটিউটাৰী, খ নম্বৰ দিয়া আছে অগ্নাশয়, গ নম্বৰ দিয়া আছে থাইৰয়েড, ঘ নম্বৰ দিয়া আছে হাইপোথেলেমাছ। গতিকে আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব পিটিউটাৰী। 11 নম্বৰ প্ৰশ্ন তুমি চোৱা, বীজৰ সুপ্ততা ড্যাশ হৰমনে দূৰ কৰে। কোৱেশ্যন নম্বৰ 11 দিয়া আছে, বীজৰ সুপ্ততা ড্যাশ হরমোনে দূর করে। ক নম্বর দিয়া আছে অক্সিন, খ নম্বর দিয়া আছে ইথাইলিন, গ দিয়া আছে সাইটোকাইনিন, ঘ দিয়া আছে অ্যাবসাইসিক অ্যাসিড। গতিকে আমার অ্যান্সার কি হ'ব? আমার অ্যান্সার হ'ব সাইটোকাইনিন। 12 নম্বৰ প্ৰশ্নত আমি যাওঁ। 12 নম্বৰ প্ৰশ্ন তুমি চাবা, HSLC 2015 আহিছে। 12 নম্বৰ প্ৰশ্ন কি দিয়া আছে? দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধন নাম লিখা। দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধন নাম লিখা। এ দিয়া আছে এক্সন আৰু ডেনড্ৰাইট, বি দিয়া আছে এক্সন আৰু হাইড্ৰাইট, চি দিয়া আছে এক্সন আৰু থাইমাছ, ডি দিয়া আছে ওপৰৰ এটাও নহয়। প্ৰশ্ন কি দিয়া আছে? দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধন নাম লেখা। গতিকে এনচাৰ কি হ'ব? এক্সন আৰু ডেনড্ৰাইট। এ নম্বৰ হ'ব আমাৰ এনচাৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 13 যাওঁ। কুৱেশ্যন নম্বৰ 13 তুমি চাবা, কুৱেশ্যন দিয়া আছে উদ্ভিদৰ ডিম্বকৰ দিশে পৰাগ নলিকৰ গতি কিহৰ উদাহৰণ? সেইটো আহিছিল তোমাৰ প্ৰশ্ন 2015 HSLC পৰীক্ষাত আহিছিল। উদ্ভিদৰ ডিম্বকৰ দিশে পৰাগ নলিকৰ গতি কিহৰ উদাহৰণ? এ নম্বৰ দিয়া আছে ফটোট্ৰপিজম, পাহৰানুবেগী, বি নম্বৰ দিয়া আছে কেমোট্ৰপিজম, ৰসায়নিক বেগী, চি নম্বৰ দিয়া আছে হাইড্ৰট্ৰপিজম, জলানুবেগী, ডি নম্বৰ দিয়া আছে ওপৰৰ এটাও নহয়। ওপৰৰ উদ্ভিদৰ ডিম্বকৰ দিশে পৰাগ নলিকৰ গতি কিহৰ উদাহৰণ? এনচাৰ কি হ'ব? কেমোট্ৰপিজম। প্ৰশ্ন আমি 14 যাওঁ। উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন হ'ল, এইটো আহিছিল তোমাৰ HSLC 2022 পৰীক্ষাত আহিছিল। উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন হ'ল, এ নম্বৰ দিয়া আছে অক্সিন, বি নম্বৰ দিয়া আছে জিবেৰেলিন, চি দিয়া আছে সাইটোকাইনিন, ডি দিয়া আছে অ্যাবসাইসিক এসিড। আমাৰ প্ৰশ্ন কি আছিল? উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন হ'ল। উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন এনচাৰ কি হ'ব? এনচাৰ হ'ব তোমাৰ অ্যাবসাইসিক এসিড। আমাৰ এনচাৰ হ'ব ডি নম্বৰ অ্যাবসাইসিক এসিড। তাৰে পিছত আমি এতিয়া 15 নম্বৰ প্ৰশ্নলৈ যাওঁ। 15 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়? সেইটো আহিছিল তোমাৰ HSLC 2020ত। প্ৰশ্ন আকৌ এবাৰ আমি ৰিড কৰোঁ। তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়? এনচাৰ দিয়া আছে বেৰি, বি দিয়া আছে গৰল ৰোগ, চি দিয়া আছে ডায়েবেটিছ, ডি দিয়া আছে কটিয়া লগা। তো তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়? তো সেইটো হৈছে তোমাৰ গৰল ৰোগ। এনচাৰ হ'ব বি গৰল ৰোগ। এতিয়া আমি 16 নম্বৰ প্ৰশ্নলৈ যাওঁ। 16 নম্বৰ প্ৰশ্ন দিয়া আছে, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে, এইটো আহিছিল তোমাৰ পৰীক্ষা 2018 HSLC পৰীক্ষাত আহিছিল। আকৌ আমি প্ৰশ্নটো ৰিড কৰোঁ। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে, এ নম্বৰ দিয়া আছে এড্ৰিনেলিন, বি দিয়া আছে থাইৰক্সিন, চি দিয়া আছে ইনচুলিন, ডি দিয়া আছে টেষ্টষ্টেৰন। তো আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব ইনচুলিন।
এতিয়া আমি প্ৰশ্ন 17 পৰা আৰম্ভ কৰোঁ। প্ৰশ্ন 17 দিয়া আছে, ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল। প্ৰশ্ন আকৌ এবাৰ ৰিড কৰোঁ। ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল, এইটো দিয়া আছে আমাৰ HSLC 2015 আহিছে। আমাৰ এ দিয়া আছে প্ৰমস্তিষ্ক, বি দিয়া আছে মধ্য মস্তিষ্ক, ডি দিয়া আছে পশ্চাৎ মস্তিষ্ক, ডি দিয়া আছে হাইপোথেলেমাছ। তো আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব প্ৰমস্তিষ্ক। ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হৈছে প্ৰমস্তিষ্ক। এনচাৰ হ'ব আমাৰ প্ৰমস্তিষ্ক। এতিয়া আমি কুৱেশ্যন নম্বৰ 18লৈ যাওঁ। হৰমন নামটো কোন প্ৰৱৰ্তন কৰিছিল? আমাৰ কুৱেশ্যন কি দিয়া আছে? হৰমন নামটো কোনে প্ৰৱৰ্তন কৰিছিল? এ নম্বৰ দিয়া আছে ষ্টাৰ্লিং, বি নম্বৰ দিয়া আছে ৰবাৰ্ট ব্ৰাউন, চি দিয়া আছে নিউটন, ডি দিয়া আছে ডাৰউইন। তো আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব ষ্টাৰ্লিং। হৰমন নামটো কোনে প্ৰৱৰ্তন কৰিছিল? এনচাৰ হ'ব ষ্টাৰ্লিং। এতিয়া আমি কুৱেশ্যন নম্বৰ 19ত যাওঁ। আমাৰ 19 নম্বৰ প্ৰশ্ন কি দিয়া আছে? মস্তিষ্কৰ যি অংশই দেহৰ ক্ষমতা আৰু ভংগিমা নিয়ন্ত্ৰণ বাবে দায়ী, সেই অংশটো হ'ল। কুৱেশ্যন কি দিয়া আছে? মস্তিষ্কৰ যি অংশই দেহৰ ক্ষমতা আৰু ভংগিমা নিয়ন্ত্ৰণ বাবে দায়ী, সেই অংশ হ'ল। এ নম্বৰ দিয়া আছে চেৰিবেলাম, বি দিয়া আছে মেডুলা, চি দিয়া আছে পন্স, ডি দিয়া আছে চেৰিব্ৰাম। আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব চেৰিবেলাম। কুৱেশ্যন নম্বৰ 20ত আমি যাওঁ। যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে, এইটো আহিছিল পৰীক্ষা 2017 আহিছিল। যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে, এ আছিল এপচিচিক এচিড, বি আছে জিবাৰেলিন, চি আছে চাইটকিনিন, ডি আছে অক্সিন। গতিকে আমাৰ এনচাৰ কি হ'ব? এপচিচিক এচিড। আমাৰ এনচাৰ হ'ব এপচিচিক এচিড। এতিয়া আমি কুৱেশ্যন নম্বৰ 21ত যাওঁ। 21ত লেখা আছে, কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল। এইটো আছিল আমাৰ HSLC 2015 আহিছে। কুৱেশ্যন দিয়া আছে, কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল। এ দিয়া আছে অক্সিন, বি দিয়া আছে চাইটকাইনিন, ডি দিয়া আছে এপচিচিক, ডি দিয়া আছে জিবাৰেলিন। গতিকে আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব চাইটকাইনিন। কুৱেশ্যন নম্বৰ 22ত আমি যাওঁ। কুৱেশ্যন নম্বৰ 22ত দিয়া আছে, হৰমনৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্ৰিত হয়? হৰমনৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্ৰিত হয়? আমাৰ এ দিয়া আছে ফিডবেক পদ্ধতিৰ দ্বাৰা, বি দিয়া আছে ফিড আপ পদ্ধতিৰ দ্বাৰা, চি দিয়া আছে নন ফিড আপ বেক পদ্ধতিৰ দ্বাৰা, ডি দিয়া আছে ওপৰৰ এটাও নহয়। গতিকে আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব ফিডবেক পদ্ধতিৰ দ্বাৰা। এতিয়া আমি কুৱেশ্যন নম্বৰ 23 পৰা আৰম্ভ কৰোঁ। আমাৰ প্ৰশ্ন 23ত দিয়া আছে, তলৰ কোনটো তন্ত্ৰই প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজৰ সমন্বয় ৰক্ষা কৰে? কুৱেশ্যন আকৌ এবাৰ ৰিড কৰোঁ আমি। তলত কোনটো তন্ত্ৰই প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? এ দিয়া আছে শ্বাসতন্ত্ৰ, বি দিয়া আছে ৰক্ত সঞ্চালন তন্ত্ৰ, চি দিয়া আছে স্নায়ুতন্ত্ৰ, ডি দিয়া আছে প্ৰজনন তন্ত্ৰ। গতিকে আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব স্নায়ুতন্ত্ৰ। 24 নম্বৰ প্ৰশ্ন দিয়া আছে, শৰীৰৰ ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে। এ নম্বৰ দিয়া আছে পন্স, বি নম্বৰ দিয়া আছে চেৰিবেলাম, চি দিয়া আছে চেৰিব্ৰাম, ডি দিয়া আছে মেডুলা। 24 নম্বৰ প্ৰশ্ন দিয়া আছে, শৰীৰৰ ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে পন্স, চেৰিবেলাম, চেৰিব্ৰাম, মেডুলা। গতিকে আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব চেৰিবেলাম। কুৱেশ্যন নম্বৰ 25ত আমি যাওঁ। 25ত দিয়া আছে, পোহৰৰ দিশত উদ্ভিদৰ চলনক ডেছ বোলে। পোহৰৰ দিশত উদ্ভিদৰ চলনক কি বোলে? ডেছ বোলে। এ নম্বৰ দিয়া আছে ভূকেন্দ্ৰাবেগী, বি নম্বৰ দিয়া আছে পোহৰানুবেগী, চি দিয়া আছে কেমট্ৰপিজম, ডি দিয়া আছে জলানুবেগী। তো আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব পোহৰানুবেগী। এতিয়া আমি লাষ্ট প্ৰশ্ন, এই ভিডিঅ'ৰ আমি লাষ্ট প্ৰশ্নলৈকে যাওঁ। 26 নম্বৰ প্ৰশ্ন কি দিয়া আছে? কোনবিধ হৰমনে উদ্ভিদৰ কোষ বিভাজনত কৰাত সহায় কৰে? আমাৰ ইয়াতে প্ৰশ্ন দিয়া আছে, কোনবিধ হৰমনে উদ্ভিদৰ কোষ বিভাজনত কৰাত সহায় কৰে?
এ নম্বৰ দিয়া আছে চাইটোকিনিন, বি দিয়া আছে অক্সিন, চি দিয়া আছে জিবাৰেলিন, ডি দিয়া আছে এপচিচিক এচিড। গতিকে আমাৰ ইয়াৰ এনচাৰ কি হ'ব? চাইটোকিনিন। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল আমাৰ 1 পৰা 26লৈকে MCQ প্ৰশ্নবোৰ, যিটো আছিল তোমাৰ অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয়। অতি সোনকালে মই আন এটা পাৰ্ট 2 ভিডিঅ' লৈ আহিম, য'ত তোমাৰ 27 নম্বৰ প্ৰশ্নৰ পৰা থাকিব। তোমালোকে চেনেলত ছাবস্ক্ৰাইব থাকিবা, বেল নটিফিকেশ্যনটো অন কৰি দিবা, তোমালোকে সেই ভিডিঅ'খন তোমালোকে পাই যাবা। সেই ভিডিঅ'খন তোমালোকৰ নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰিবা, যিমান পাৰা শ্বেয়াৰ কৰিবা, যাতে সকলো ছাত্ৰ ছাত্ৰীৰ লগত এই ভিডিঅ'খন যায় আৰু তেওঁলোকে যাতে উপকৃত হয়। গতিকে মই অতি সোনকালে নেক্সট পাৰ্ট 2 ভিডিঅ' লৈ আহিম। সেই পাৰ্ট 2 ভিডিঅ'ৰ কাৰণে তোমালোকে ৱেইট কৰিবা। আজিৰ কাৰণে আমাৰ ইমানেই মই শেষ কৰিলোঁ। ভালে ভালে থাকিবা, পৰীক্ষাৰ কাৰণে ভালভাৱে পঢ়া শুনা কৰি থাকিবা। ষ্টাডি ৱেল ফৰ ইউৰ এক্সাম। থেংক ইউ ভেৰি মাছ।